যে রকিবুল হুসেন সাহেবক আপোনালোকে ভোট দি দিব শেষবাৰৰ বাবে হলেও আপোনালোকে যি ভাবি কানি হলেও বুজুৰ্গ মানুহক এইবাৰ আপোনালোকে ভোট দি জয় কৰক আৰু ৰকিবুল হুসেন সাহেবক এইটো ধুবুৰীৰ ৰাজনীতিত তেখেতক কেতিয়াও সোমাব নিদিব। তেখেতৰ এই বয়সত তেখেতক সন্মান সহকাৰে যাতে ধুবুৰীৰ মানুহে তেখেতক ধুবুৰীৰ সাংসদ হিচাপে তেখেতক সন্মানটো দিয়ে, সেইকাৰণে মই আহ্বান জনাইছো। যোনজন মানুহে ধুবুৰীৰ ইনচাৰ্জ মন্ত্ৰী থকাৰ সময়ত মন্ত্ৰিত্ব কালত ধুবুৰীৰ কাৰণে সংখ্যালঘু জনসাধাৰণৰ কাৰণে ধুবুৰী অঞ্চলৰ অইন যিখিনি আমাৰ জনগোষ্ঠীৰ মানুহ আছে কাৰো কাৰণেই মাত মাতা নাই। মই ৰাষ্ট্ৰীয় সম্পাদক আছিলো আমাৰ ইউথ কংগ্ৰেছৰ। মইতো এতিয়া কংগ্ৰেছ দলত নাই, আপোনালোকে সকলোৱে ইফালে জানিব পাৰিছে। মই AIUDF দলৰ হৈ মই যোনটো ৰাজহুৱা সভাত মই আবেদন কৰিছো আমাৰ ধুবুৰীৰ জনসাধাৰণক যে মই দলততো জইন কৰা নাই, UDF দলত মই AIUDF দলৰ সদস্যও নহয়, আৰু UDF দলত মই জইন কৰিম নকৰিম এইটো তাৰ সময়ৰ কথা। কিন্তু মই কালি ৰাজহুৱাভাৱে মই বদৰুদ্দিন আজমল চাহেবক ভোট দিব লাগে এই কথাটো মই কৈছো, আৰু মই ৰাজহুৱাভাৱে ধুবুৰীৰ মানুহক এইখিনি কথা কৈছো যে বদৰুদ্দিন আজমল চাহেব ইমান দিনে শিক্ষা দীক্ষাৰ জৰিয়তে বিভিন্ন ধৰণৰ চেৰিটি এক্টিভিটিছে ধুবুৰী লোকসভাৰ বিভিন্ন অঞ্চলৰ আমাৰ অনুন্নত অঞ্চলৰ মানুহক সহায় সহযোগিতা আগবঢ়াইছে। গতিকে শেষবাৰৰ বাবে হলেও তেখেতৰ এই বয়সত তেখেতক সন্মান সহকাৰে যাতে ধুবুৰীৰ মানুহে তেখেতক ধুবুৰীৰ সাংসদ হিচাপে তেখেতক সন্মানটো দিয়ে, সেইকাৰণে মই আহ্বান জনাইছো। লগতে মই তেখেতৰ সভাতে মই ৰাজহুৱাকে তেখেতক অনুৰোধো জনাইছো যে আমাৰ যোনটো ৰাজনৈতিক স্বতন্ত্ৰতাৰ যুদ্ধ, এই যুদ্ধত আমি ধুবুৰীৰ ৰাজনীতিটো ধুবুৰীতে থকাৰ আমাৰ যোনটো আহ্বান, সেই আহ্বানৰ প্ৰতি সন্মান জনাই তেখেতক আহ্বান কৰিছো যে আপুনি অনাগত দিনত সময়ত আপুনি ধুবুৰীৰ ৰাজনীতিত ধুবুৰীৰ আপোনাৰে দলৰ কোনোবা এজন যোগ্য ব্যক্তিক আপুনি উলিয়াই আনে ধুবুৰীৰ ৰাজনৈতিক যিটো আপোনাৰ ৰাজনৈতিক দায়িত্ব, ধুবুৰীৰ ৰাজনৈতিক দায়িত্ব ধুবুৰীৰ জনসাধাৰণৰ ওপৰত অৰ্পণ কৰক বুলি মই আহ্বান কৰিছো ৰাজহুৱাকে। গতিকে মোৰ এটা বিশ্বাস আৰু যিখিনি মানুহৰ মানে ছাপোৰ্ট বা মানুহৰ যোনটো আমাৰ যিখিনি শুভাকাংক্ষীসকলৰ যোনটো ষ্টেটমেণ্ট পাই আছো, ইনশাআল্লাহ এইবাৰ ধুবুৰীৰ জনসাধাৰণ সকলো স্তৰৰ জনসাধাৰণে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰকিবুল হুছেইন চাহেবক ধুবুৰীৰ ৰাজনীতিত কেতিয়াও শিপা তেখেতে যাতে হেৰি কৰি ৰোপণ কৰিব নাপায়। কাৰণ ধুবুৰীৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়াই একো কৰা নাই। যেতিয়া তেখেত ক্ষমতাত আছিলে, ক্ষমতাত থকাৰ সময়ত একোৱে কৰা নাই আৰু কৰিব চেষ্টাও কৰা নাই। সেই ক্ষেত্ৰত যিজন মানুহে অলপ হলেও তেখেত কৰিবৰ কাৰণে চেষ্টা কৰিছিলে বা অলপ হলেও চেষ্টা কৰিছে, আৰু তেখেতৰ জৰিয়তে হাজাৰ লাখ অসহায় মানুহে সহায় পাইছে। গতিকে সেইকাৰণে শেষবাৰৰ কাৰণে হলেও এইবাৰ মানুহে বদৰুদ্দিন আজমল চাহেবক ভোট দিব, আৰু ৰকিবুল হুছেইন চাহেবক কোনো পধ্যেই ধুবুৰীৰ মানুহে মানি নলয়। আৰু তেখেতৰ ৰাজনৈতিক যে অগ্ৰাসন, ধুবুৰীৰ প্ৰতি ৰাজনৈতিক যে অগ্ৰাসন, এই অগ্ৰাসনক কেতিয়াও ধুবুৰীৰ মানুহে স্বাভিমানী মানুহে কোনো পধ্যেই মানি নলয়, এইটো নিশ্চিত থাকক। আৰু তেখেত যে হাৰিব এইটো আজিৰ ডেটত একদম জল পটপট হৈ উঠিব। লাহে চাওক 7 তাৰিখত কি। যোনজন মানুহে ধুবুৰীৰ ইনচাৰ্জ মন্ত্ৰী থকাৰ সময়ত মন্ত্ৰিত্ব কালত ধুবুৰীৰ কাৰণে সংখ্যালঘু জনসাধাৰণৰ কাৰণে ধুবুৰী অঞ্চলৰ অইন যিখিনি আমাৰ জনগোষ্ঠীৰ মানুহ আছে কাৰো কাৰণেই মাত মাতা নাই। আমাৰ যিসকল আমাৰ ইয়াতে দেশী মানুহ আছে তেখেতসকলৰ কাৰণে মাত মাতা নাই, ৰাজবংশীসকলৰ কাৰণে মাত মাতা নাই, নাথ ঠগীসকলৰ কাৰণে মাত মাতা নাই, আদিবাসীসকলৰ কাৰণে মাত মাতা নাই। আমাৰ যিমান কমিউনিটি আছে ধুবুৰীততো অনলি মুছলমান অকলেই নাই নহয়, ধুবুৰীত হিন্দু সম্প্ৰদায়ৰ মানুহ আছে। গতিকে ধুবুৰীৰ হিন্দু সম্প্ৰদায়ৰ মানুহৰ যদি মন তেখেতে জয় মানে কৰিবৰ কাৰণে চেষ্টা কৰা নাই, আৰু সংখ্যালঘুৰ নেতা হৈ সংখ্যালঘুৰ ইমান ডাঙৰ তেখেতে হেভিৱেট নেতা হৈ ধুবুৰীৰ নিচিনা অনুন্নত এখন জিলাৰ কাৰণে তেখেতে মাতেই মাতা নাই, সেইজন মানুহক মই ছাপোৰ্ট কৰা প্ৰশ্নই নাহে। আৰু যোনটো মোৰ সংগ্ৰাম যে ধুবুৰীৰ ৰাজনৈতিক স্বতন্ত্ৰতা, আৰু সেই স্বতন্ত্ৰতাৰ যুদ্ধত মই আপোনালোকৰ আশীৰ্বাদ লৈয়ে মই আগবাঢ়ি আহিছো। য'ত মই ৰাজনৈতিক স্বতন্ত্ৰতাৰ প্ৰশ্ন কৰো তাত মই ৰকিবুল হুছেইন চাহেবৰ কাৰণে ভোট খোজাৰ মোৰ প্ৰশ্নই নুঠে। সেইকাৰণে মই আজমল চাহেবক কৈছো আপোনাক সন্মান সহকাৰে ৰাইজে এইবাৰ আপোনাৰ সন্মান ৰাখিব, আৰু শেষবাৰৰ কাৰণে হলেও ধুবুৰীৰ ৰাইজে আপোনাকেই ভোট দিব, সেইটোও মই আহ্বান কৰিছো। মানুহৰ সমস্যাবোৰ আমি স্থায়ীভাৱে সমাধান কৰি দিম তেখেত কৈছিলেনে ৰাহুল গান্ধী ডাঙৰীয়াক? নিশ্চয় তেখেত কোৱা নাই, কাৰণ তেখেত সমস্যাৰ সমাধান নিবিচাৰে, মাত্ৰ ৰাজনীতি বিচাৰে।
সময়ৰ অভাৱ, সেইকাৰণে মই বহুত কথা নকওঁ। এটা কথাই মাথো কম যে মই ব্যক্তিগতভাৱে এইটো নিৰ্বাচনত যিহেতু মই ৰকিবুল হুছেইন চাহেবক ভোট দিব নালাগে বুলি কৈছো, আৰু সঁচা কথা এটাই যে ৰকিবুল হুছেইন চাহেবক আপোনালোকে ভোট নিদিব। শেষবাৰৰ বাবে হলেও আপোনালোকে যি ভাবি কানি হলেও বুজুৰ্গ মানুহক এইবাৰ আপোনালোকে ভোট দি জয়ী কৰক, আৰু ৰকিবুল হুছেইন চাহেবক এইটো ধুবুৰীৰ ৰাজনীতিত তেখেতক কেতিয়াও সোমাব নিদিব। আৰু আমি হুজুৰ চাহেবক অনুৰোধ কৰিম, আপোনাৰ নেতৃত্বত আপুনি সাংসদ হিচাপে নিৰ্বাচিত হওক, আৰু আগন্তুক দিনত আমাৰ যি দাবী যে ধুবুৰীৰ ৰাজনীতিৰ স্বতন্ত্ৰতাৰ যি অস্থিৰতা আমাৰ মাজত আহিছে, আপুনি নিশ্চয় ধুবুৰীৰ স্থানীয় নেতৃত্বৰ হাতত আপুনি আপোনাৰ এইটো ধুবুৰী লোকসভাৰ দায়িত্ব অৰ্পণ কৰিব, তাৰে আমি আশা কৰিলো। সেইকাৰণে আপোনালোকক মই এটাই অনুৰোধ কৰিম, এইটো সময়ত আপোনালোকে বদৰুদ্দিন আজমলৰ চাহেবৰ কাষত আপোনালোকে থিয় হওক। ইয়াৰে কামনা কৰি মই মোৰ ভাষণ সমাপ্ত কৰি এটা সামৰিলো। ধন্যবাদ। জয় হিন্দ, জয় অসম, আল্লাহ হাফিজ।